সকলোকে স্বাগতম জনাইছোঁ আমাৰ সাইণ্টিফিক টেম্পাৰমেণ্ট সাইটলৈ। আচলতে এটা দুখজনক ঘটনাৰ কাৰণে আজি এই ভিডিঅ'টো বনাবলগীয়া হৈছে। আমি সাইণ্টিফিক টেম্পাৰমেণ্ট সাইটে যিটো ভিডিঅ' আমাৰ বনাইছিলোঁ যে আমাৰ মাছৰুম কাল্টিভেশ্যনৰ ওপৰত দুটা ভিডিঅ' বনোৱা হৈছে। আটাইতকৈ সকলোৱে অসমৰ বহু সংখ্যক মানুহে চাইছে, শলাগিছে আৰু তাৰ উপায় হিচাপে তেওঁলোকে বহুতেই খেতিও কৰিছে। আমাৰ সাইণ্টিফিক টেম্পাৰমেণ্ট সাইটৰ পৰা ময়ো খেতি কৰি আছোঁ, মোৰ ল'ৰা ছোৱালী মোৰ সংসাৰ সকলোৱে খাই আছে, লগৰ সকলেও খাই আছে, আমাৰ ঋতিকা বৰুৱাইও কৰি আছে। তেনেকৈ বিভিন্ন ধৰণে বিভিন্ন কৰি পেলাই নিবনুৱা বহু সংস্থাপিতও হৈছে, বহুতে বিক্ৰী কৰি পেলাই ভাল উপাৰ্জনো কৰি আছে অসমৰ লগতে বাহিৰতো। কিন্তু দুখজনক ঘটনাটো হৈছে এইটোৱেই যে সিদিনা আমাৰ 1 তাৰিখে মে'ৰ 1 তাৰিখে আগৰ ঘটনাবিলাক বাদ দিলোঁ, 1 মে'ৰ তাৰিখে সোণাৰীৰ আমাৰ যিটো আমাৰ চৰাইদেউ আছে, চৰাইদেউ সোণাৰীৰ 5জনীয়া পৰিয়াল এটাৰ 3জন মানুহ এই কাঠফুলা খাই বা মাছৰুম খাই পেলাই মৃত্যুমুখত পৰিবলগীয়া হৈছে আৰু বাকী তেওঁলোকৰ সন্তান 2জন আকৌ চিকিৎসাধীন হৈ আছে। অতি দুখজনক ঘটনা। এইটো এটা আচলতে সাইণ্টিফিক টেম্পাৰমেণ্টৰ এটা বিজ্ঞান মানসিকতাৰ অভাৱৰ কাৰণেই মৃত্যুমুখত পৰিছে বুলি আমি ভাবিছোঁ। কাৰণ সকলোবোৰ কাঠফুলাই, যিটো আমি ঘৰুৱাভাৱে কাঠফুলা খাওঁ, সকলোবোৰ কাঠফুলা নহয়, আমি লাফু বুলি কয়, বহুতে নাফু বুলিও কয়। তো সেই বস্তুটো আমি সকলোবোৰ খোৱাৰ উপযোগী নহয়। কোনবোৰ খোৱাৰ উপযোগী, কোনবোৰ খোৱাৰ উপযোগী নহয়, সেয়া বহু ক্ষেত্ৰত আমাৰ অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে হওক, বিশ্বনাথ এগ্ৰিকালচাৰ কলেজেই হওক, সকলোৱে চেষ্টা কৰিছে, বিভিন্ন কৃষি বিজ্ঞানীয়ে অনবৰতে প্ৰচাৰ চলাই আছে। যদিও মানুহৰ ক্ষেত্ৰত সেই সজাগতাটো এতিয়াও জাগ্ৰত হোৱা নাই। তেওঁলোকে যিকোনো বস্তুতে হোৱা লাফু বা নাফু বা মাছৰুমবিলাক খাইছে, নিজৰ পৰিয়ালৰ সকলো মৃত্যুমুখত পৰি এইটো ঘটনা আমি সৰুৰে পৰা শুনি আহিছোঁ। বৰ্তমানো এইটো চলি আছে, দুখজনক ঘটনা। কিন্তু এইটো নুবুজায় যে যিখিনি ব্যৱসায়িক ভিত্তিকভাৱে কৰি থকা হৈছে, পেকেটত পোৱা শুকান মাছৰুম বা কেঁচা মাছৰুম, সেয়া খালে কিন্তু এয়া বেমাৰ নহয়। এতিয়া এই দুটা কথা আহি গ'ল যে কোনবোৰ খাব, কোনবোৰ নাখাব। যদি সকলো মাছৰুমে খোৱা বন্ধ হৈ দিয়ে, তে ব্যৱসায়টো বন্ধ হ'ব, বহু নিবনুৱা সংস্থাপনহীনতাত ভুগিব, এটা ডাঙৰ ডিপাৰ্টমেণ্ট বন্ধ হৈ যাব। আৰু আপোনালোকে হয়তো মোৰ প্ৰথম যিটো ভিডিঅ'ত আপোনালোকে দেখিছে, তাত কিদৰে সাৱধানতা ল'বলগীয়া হৈছিলে। মই ধানখেৰৰ পেডিষ্ট্ৰ মাছৰুমৰ তাত প্ৰশিক্ষণ এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুতে হয়তো দেখিছে। যিসকলে নাই দেখা, আপোনালোকে এই লিংকটোৰ ওপৰত আহিব, তাত আপোনালোকে চাব পাৰে। কি সেই যে ধানখেৰখিনি আপোনাৰ তাত থকা বীজাণু বা বিভিন্ন ধৰণৰ অদৰকাৰী বস্তু নাইকিয়া কৰিবৰ কাৰণে সেইখিনি উতলোৱা হয়, কাটি পেলাই উতলোৱা হয়, উতলাই পেলাই ৰ'দত শুকোৱা হয়, শুকাই পেলাই অকণমান মচমচীয়া থকা অৱস্থাত তাক পলিথিনত ভৰোৱা হয়। কেতিয়াও কাঠৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া নহয়। বাঁহত, প্লাষ্টিকত এইবিলাকত আপোনাৰ ৰখা হয়। হাত ডেটল পানীয়ে ধুই পেলাই কামখিনি কৰিব লাগে। পানী দিওঁতে থওঁতে গোটেইখিনি চাফ চিকুণতা বৰ্তাই ৰাখিব লাগে। সেই গোটেইখিনি তাত দিয়া আছিলে। গতিকে জংঘলত পোৱা বিভিন্ন ধৰণৰ মাছৰুমবিলাক আমি যদি খাদ্য হিচাপে গ্ৰহণ কৰোঁ, তে এনেকুৱা ধৰণৰ এটা দুখজনক ঘটনা ঘটিবই। এতিয়া চাওক, আপোনালোকে দেখিব, আমি সাধাৰণতে আমাৰ অসমত 5 প্ৰকাৰৰ মাছৰুমৰ আমি ব্যৱসায়িক ভিত্তিক খেতি কৰি থাকোঁ। আপোনালোকে দেখিছে ৱেষ্টাৰ মাছৰুম, চাওক সুন্দৰ এই মাছৰুমৰ ফটোখন ভালদৰে মন দি আপোনালোকে চাওক। এই ফটোখন এইকাৰণে দিছোঁ সজাগতাৰ কাৰণে, যে এইখিনি মাছৰুম আমি খাওঁ ব্যৱসায়িকভাৱে। কৃষি বিজ্ঞানী, আমাৰ চিকিৎসা বিজ্ঞানী সকলোৱে এইখিনি মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী বুলি কৈছে। অতি পৰিমাণৰ প্ৰটিন ইয়াত পোৱা যায়, যিটো মাছ, মাংস, ডিম, কণীটো ইমানখিনি পোৱা নাযায়, যিটো আমাৰ মাছৰুমত পাওঁ। সৰু ল'ৰা ছোৱালীৰ বাবে সকলোৱে খাব লাগে। তাৰপৰা পিংক অয়েষ্টাৰ মাছৰুম দেখিছে আপোনালোকে ফটো। মিল্কী মাছৰুম আপোনালোকে চাওক, এইটো মিল্কী মাছৰুম সুন্দৰ। হোৱাইট বটন মাছৰুম আপোনালোকে ফটো দেখিছে। পেডিষ্ট্ৰ মাছৰুম, যিটো আমাৰ নিজে ভিডিঅ' বনাইছিলোঁ। আৰু আপোনালোকে হয়তো পেডিষ্ট্ৰ মাছৰুমটো আপোনালোকে ঘৰতো দেখিছে, যিসকলৰ খেৰৰ মেজি থাকে। খেৰৰ মেজি যেতিয়া আপোনাৰ নতুন খেৰ অনা হয়, তেতিয়া সেই পুৰণা খেৰৰ মেজিটো কি হ'ল, গেলি পচি যায়, পানী পৰি পেলাই তাত কেতিয়াবা ধুনীয়াকৈ আপোনাৰ লাফু বা নাফু হয়। তো সেইখিনিও আমাৰ গাঁৱৰ মানুহে আগৰ পৰা খাই আছে, তাত কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি কয়। কিন্তু তাতো যদি আকৌ বিভিন্ন ধৰণৰ কণ্টামিনেশ্যন ঘটি বিভিন্ন ধৰণৰ বীজাণু কাঠৰ পৰা কিবাৰ পৰা আনি পেলাই হয়, সেয়া লাফু খালেও মৃত্যুমুখত পৰিবলগীয়া হ'ব পাৰে। গতিকে সেইখিনি আমি সাইণ্টিফিক টেম্পাৰমেণ্ট চাইটৰ পৰা সেইখিনি লাফু খাবলৈ আমি খেৰত মুকলি জেগাত হোৱা, ক'ৰবাত পেলনীয়া জেগাত হোৱা খেৰৰ সেইখিনি লাফু খাবলৈ আমি কেতিয়াও পৰামৰ্শ নিদিওঁ। তে আপোনালোকে আৰু এটা ফটো চাব, যিখিনি এতিয়া অসমৰ বাহিৰত, এই ফটোখিনি আপোনালোকে মন দি চাই আছেনে? এই ফটোখিনি আমি খাবৰ কাৰণে অসমত বিজ্ঞানী মহলে ব্যৱসায়িকভাৱে প্ৰস্তুত কৰি আছে। এয়া খালে মৃত্যুমুখত নপৰে আৰু পৰা নাই এতিয়ালৈকে।
পৰাহেঁতেন মই নিজে পঢ়িলোঁ, কাৰণ পেডিষ্ট্ৰ মাছৰুম মই খাই আছোঁ, কেমেৰা যোনে ৰেকৰ্ডিং কৰি আছে অঞ্চুমানে খাই আছে, আৰু বিভিন্ন মানুহে ইয়াক খাই আছে পেকেটিং হিচাপে বা হেৰি হিচাপে। ঠিক নহয়, আপোনালোকে চাওক ৰেচি মাছৰুম, ফটোখন আপোনালোকে দেখিছে, সুন্দৰ ফটো। এইখন এণ্টি কেঞ্চাৰ প্ৰপাৰ্টি আছে ইয়াত, আৰু এইখন মেডিচিনেল মাছৰুম হিচাপে ব্যৱহাৰ কৰি আছে। তাৰপিছত চাবলৈ চাওক এই চিটাকি মাছৰুম, এইটো মেডিচিনেল মাছৰুম এটা, আৰু এটা চাবলৈ কৰ্ডিচেপছ মাছৰুম। এই যে কৰ্ডিচেপছ, চিটাকি আৰু ৰেচি, এই তিনিটা মাছৰুম কি হ'ল আমাৰ অসমত এতিয়ালৈকে কৰিবলৈ চেষ্টাহে কৰি আছে, কিন্তু ব্যৱসায়িক ভিত্তিভাৱে কৰিব পৰা নাই। যিটো আমাৰ কৰ্ডিচেপ মাছৰুম, এইটো বাহিৰত, অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত ইয়াকে তাৰপৰা চাহ উৎপাদন কৰিবৰ কাৰণে প্ৰস্তুত কৰি আছে, চাহ উৎপাদন কৰে। আৰু এইটো মানে ইমানেই সুন্দৰ মানে কি কয় এটা মেডিচিন যে তাৰপৰা বহু বেমাৰ মানে আমাৰ মানে নাইকিয়া হয়। তাৰ কাৰণে এতিয়া বৰ্তমান আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, শ্বিলঙত থকা CAU ইয়াত চেষ্টা কৰিছে যে এইখিনি মাছৰুমো যাতে আমি ব্যৱসায়িক ভিত্তিভাৱে ইয়াত কৰিব পৰা যায়। গতিকে আমাৰ এই তিনিটা মাছৰুম, লাষ্টৰ তিনিটা আমাৰ ইয়াত নহয়, কিন্তু চেষ্টা কৰি আছে অসমত কৰাৰ বাবে। চাওক মাছৰুমৰ বজাৰখন বৃহৎ, মাছৰুমৰ কাৰণে লাভ বহুত বেছি মানুহৰ শৰীৰৰ কাৰণে, কিন্তু সেই বুলি আপোনালোকে এই টিভি স্ক্ৰীণত দেখুওৱা এয়া চাওক, মই নামকেইটা আৰু ফটোখন চাই যাওক। আৰু যিটো টক্সিক, যিটো আমাৰ মাছৰুম কৰে, টক্সিক মাছৰুমৰ মেইন ডেডলি আমাৰ যিটো একদম মাছৰুমকেইটা মই লিষ্টকেইটা দিছোঁ, ফটোখিনি আপোনালোকে চাই ল'ব সজাগ হ'বৰ কাৰণে, যে আলফা এমানিটিন, ফটোখন চাই লওক ভালকৈ, আলফা এমানিটিন। তাৰপিছত ফেল'টক্সিন, এইটো চাই লওক ফটোখন। অৰেল এনাইন, এইবিলাক আপোনালোকে আমাৰ বিভিন্ন জংঘলে বাৰীয়ে চাৰীয়ে চুকে কোণে দেখি থাকিব, গছৰ কুণ্ডাত দেখিব, কাঠত দেখিব। মাস্কেৰাইন, পথাৰত দেখিব, বালিত দেখিব। গাইৰ'মাইট্ৰিন, কপ্ৰাইন, ইব'টেনিক এচিড বুলিও কৈছে নামটো, মাস্কিনল, চিলোচাইবিন অৰ চিলোচিন, এৰাবাইটল, বলেছেটাইন, আৰ্গটেমাইন। যিখিনি ফটো আপোনালোকে দেখিলে, যিখিনি মই নাম ক'লোঁ, এই লিষ্টখন মই পঢ়ি আছোঁ। যিসকল কৃষিবিজ্ঞানীসকলে এইবিলাকক ডেডলি বুলি কৈছে, মানে এয়া খালে মানুহ 99% মানুহৰ মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে। তাৰে ভিতৰত কোনোবা 2-এজন মানুহ হয়তো বাচি যাব পাৰে, কিন্তু তাৰ কোনো আমাৰ মানে গেৰেণ্টি দিব নোৱাৰে যে বাচিবই বুলি। গতিকে এই ছবিখিনি আৰু আগৰ ছবিখিনি পাৰ্থক্য আছে, হয়নে? এই এগ্ৰিকালচাৰ যিবিলাক ইউনিভাৰ্চিটিৰ যিসকল গৱেষক, তেখেতসকলে কৈছে যে যিবিলাক আমি মাছৰুম খাওঁ, মাছৰুমৰ তিনিটা ভাগ, এটা টুপি এটা থাকে, আপোনাৰ জানে, যিটো আমি ছাতি বুলি কওঁ, টুপি, তাৰ ঠাৰি এডাল থাকে, টুপিটো কেপ বুলি কয়, ঠাৰিডালক কোৱা হয় আমাৰ কি কয় এইটো ষ্টক বুলি কোৱা হয়, আৰু যিটো আমাৰ আঁচ থাকে, সেই আঁচডাল গিল বুলি কোৱা হয়। যদি সেই যিবিলাক আমি খাওঁ, খোৱাবিলাকৰ সেই ঠাৰিডাল একদম মসৃণ থাকিব, তাত কোনো ঘাঁহ টেমুনা একো নাথাকে, যিটো ঘাঁহ টেমুনাবিলাকক ভাল্ভ বুলি কোৱা হয়, ঘাঁহ টেমুনাবিলাক নাথাকিব যিবিলাক মাছৰুম আমি খাওঁ। আৰু তাত যিটো গিল আঁচ থাকে, টুপিটোৰ তলফালে থাকিব, আৰু সেই গিলবিলাক আহি পেলাই এই আপোনাৰ এই ঠাৰি মানে কি গোটেই টুপিৰ তলফালে, আপুনি চাবচোন পেডিষ্ট্ৰ মাছৰুমবিলাকৰ তলফালে এনেকুৱা আঁচ থাকে, ধুনীয়া তলফালে, ওপৰফালে নহয়। কিন্তু যিবিলাক আমি খাব নোৱাৰোঁ পয়জনাছ, তাত কিন্তু সেই ষ্টকডালতে আঁচ থাকে, যিবিলাক আমাৰ ঠাৰিডালতে আঁচ থাকিব, আৰু কিছুমান টেমুনাৰ নিচিনা থাকিব। গতিকে এতিয়া এই দুটা কথা, এনেকুৱা নহয় যে আমি চাইণ্টিফিক টেম্পাৰমেণ্ট চাইটে ক'লোঁ বা কৃষি বিশেষজ্ঞসকলেও কৈ আছে যে ধুনীয়া ঠাৰিৰ ষ্টকৰ কেপত তলফালে ধুনীয়া হেৰি থকা, গিল থকা, কোনো টেমুনা নথকা সকলোবোৰ মাছৰুমেই কিন্তু খোৱাৰ উপযোগী নহ'বও পাৰে। কেতিয়াবা পৰিৱেশ অনুযায়ী, মাটি অনুযায়ী কি হয়, বস্তুবিলাক তাৰমানে কি হয়, ইডেবলৰ নিচিনা দেখুৱায়, খাব পৰা নিচিনা দেখায়। গতিকে আপোনালোকে সেইটোৰ ওপৰত বিশ্বাস নকৰিব। মই ফটোখিনি এইকাৰণে সজাগ হ'বৰ কাৰণে আমি চাইণ্টিফিক টেম্পাৰমেণ্ট ছাইডৰ পৰা দিছোঁ, কোনবিলাক খাই আছে, কোনবিলাক ব্যৱসায় কৰি আছে, কোনবিলাকৰ মেডিচিনেল গুণ আছে, আৰু কোনবিলাক খালে মৃত্যুমুখত পৰে। অনুৰোধ জনাইছোঁ চাইণ্টিফিক টেম্পাৰমেণ্ট ছাইডৰ ফালৰ পৰা, যিসমূহ মাছৰুম আপোনালোকে বজাৰত কিনিবলৈ পায় পেকেট হিচাপে, শুকান মাছৰুম হিচাপে পায়, বা যিসমূহ মাছৰুম এগ্ৰিকালচাৰ কলেজবিলাকে চিডছবিলাক আপোনালোকক ছাপ্লাই কৰে, বা যিবিলাক মাছৰুমৰ চিডছ কিনি পেলাই আপোনালোকৰ নিবনুৱাসকলে স্থানীয়ভাৱে প্ৰস্তুত কৰি আছে, ব্যৱসায়িকভাৱে প্ৰস্তুত কৰি আছে, সেয়া মাছৰুমহে আপোনালোকে কিনক, খাওক, পৰিয়ালটো সুস্বাস্থ্যৰ অধিকাৰী কৰক। সেয়া মাছৰুম খাই কাৰো মৃত্যুমুখত নপৰে, ওলোটাই
আপুনি তাৰ পৰা সেই মাছ মাংস ডিম কণী গাখীৰতকৈ বেছি পৰিমাণৰ প্ৰ'টিন আৰু বিভিন্ন ধৰণৰ আপুনি উপাদান লাভ কৰিব। যেনে ক'লোঁ মই এণ্টি কেঞ্চাৰ মেডিচিন বনাবৰ কাৰণে এইটো আপোনাৰ ৰেইচি মাছৰুমটো ব্যৱহাৰ কৰি পেলাই এতিয়া ঔষধ বনাই আছে। মানে ডায়েবেটিছ চুগাৰৰ পৰা ধৰি আপোনাৰ বিভিন্ন প্ৰেছাৰ চেছাৰ কলেষ্ট্ৰল কমাবৰ কাৰণে এইটো কি কৰ্ডেচেপ্স মাছৰুমটো আমাৰ চাহ বনাবৰ কাৰণে বাহিৰত ব্যৱহাৰ কৰি আছে। আমাৰ অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিও ব্যৱহাৰ কৰি আছে, চেষ্টা কৰি আছে। গতিকে কৰজে অনুৰোধ জনাইছোঁ, আপোনালোকে এতিয়া লকডাউনৰ সময়ত হয়তো খাদ্যৰ অভাৱ হ'ব পাৰে। খাদ্যৰ অভাৱত পৰিও এই সোণাৰী সেই পৰিয়ালটোৱে আমাৰ সেই মাছৰুমখিনি খাদ্য হিচাপে হয়তো গ্ৰহণ কৰিব পাৰে, কাৰণ মাছৰুম অতি সুস্বাদু খাদ্য, আমি সকলোৱে জানো যিসকলে খাইছোঁ। কিন্তু লকডাউনৰ আগতো বহু পৰিয়াল এই শিক্ষাটো নথকাৰ কাৰণেই, নজনাৰ কাৰণেই মাছৰুম খাই পেলাই মৃত্যুমুখত পৰিবলগীয়া হৈছে। যাতে এইটো সজাগতা আনিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমানে যোনে চাব তেতিয়া সজাগ হ'ব। আৰু এটাই অনুৰোধ, আমাৰ যেতিয়া মিডিয়াত বাতৰি কাগজত বা আমাৰ যেতিয়া আমাৰ ইলেক্ট্ৰনিক মিডিয়াত যেতিয়া বাতৰি পৰিৱেশন হয় যে মাছৰুম খাই মানুহ মৰিলে, সেইটো হিচাপে তাতকৈ হেডিং হোৱাৰ সলনি বিষাক্ত মাছৰুম ভক্ষণ কৰিহে মানুহ মৃত্যুমুখত পৰিছে বুলি হেডিংটো দি বাতৰি পৰিৱেশনো কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ চাইণ্টিফিক টেম্পাৰমেণ্টৰ ফালৰ পৰা। লগতে বাতৰি সংবাদদাতাসকলকো অনুৰোধ জনাইছোঁ যাতে বিষাক্ত শব্দটো দিয়ে, কাৰণ মাছৰুমৰ দুটা ভাগ থাকে, এটা ইডিবল এটা নন ইডিবল, খাব পাৰি খাব নোৱাৰি। আৰু এই মাছৰুম কৰি বহু যুৱক যুৱতী সংস্থাপন লাভ কৰি আছে। আৰু এই মাছৰুমৰ ওপৰত ডাঙৰ গৱেষণা চলি আছে, এটা ডিপাৰ্টমেণ্ট আছে। গতিকে যদি এটা পয়জনাছ হ'লহেঁতেন বস্তু একোৱে খাব নোৱাৰিলে, ডিপাৰ্টমেণ্ট এটা চলি নাথাকিলহেঁতেন। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, সজাগ হওক, সচেতন হওক। চাইণ্টিফিক টেম্পাৰমেণ্টৰ ফালৰ পৰা মাছৰুম খাওক, দেহক সুস্থ ৰাখক। খালি যিখিনি আপোনালোকক কৃষি বিশেষজ্ঞসকলৰ ফালৰ পৰা বা ব্যৱসায়িক দিয়াইছে সেইবিলাক খাওক। তাকে কৈ আজি ৰাখিছোঁ, ধন্যবাদ।